মোৰ কথাখিনি শুনি ল'ব হা, মোৰ কথাখিনি ক'ব শান্তিকো। মানে কিবা নিউজ কৰিছিলে চাগে যে কিবা চৰকাৰৰ পৰা সহায় লাগে পেচেণ্টৰ বাবে। পেচেণ্ট কোন হয় জনাব? জোনাক নন্দিনী মোৰ ছোৱালী হয়। আপোনাৰ ছোৱালী হয় ন? আপুনি ক'ত আছে এতিয়া? এতিয়া আমি মৰিগাঁৱৰ পৰা GMC লৈ আহি আছোঁ। GMC লৈ আহি আছে। এতিয়া আপুনি পিছে মোৰ কথাখিনি শুনি লওক। মানে একচুৱেলি মই আয়ুষ্মান ভাৰত এনকুৱাৰী ডিপাৰ্টমেণ্টৰ এনকুৱাৰী অফিচাৰ হওঁ। মানে আপোনালোকে যিটো নিউজ কৰিছিলে, আপোনালোকৰ নিউজটো একচুৱেলি মই নিজে চোৱা নাছিলোঁ দেই। আপোনালোকৰ নিউজটো হয়তো কোনোবা মিনিষ্টাৰ, কোনোবা MLA বা কোনোবা ধৰণৰ সাংসদে চাইছিলে। হয়তো আপুনি CM ছাৰলৈ কিবা সাহায্যৰ কাৰণে আবেদন কৰিছিলে। এতিয়া ধৰক আপোনাৰ নিউজটো হয়তো চৰকাৰে চাইছিলে। চোৱাৰ পিছত মানে আপুনি যিটো সহায় কথা কৈছিলে চৰকাৰৰ ফালৰ পৰা, এতিয়া চৰকাৰেতো পেচেণ্টক সহায় কৰিয়ে আছে আৰু আগন্তুক দিনতো কৰিয়ে থাকিব। পেচেণ্টৰ ঘৰততো চৰকাৰ যাই কিনে সহায় কৰি অহা সম্ভৱ নহয়। এই ক্ষেত্ৰত মানে আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে চৰকাৰে পেচেণ্টবিলাকক সহায় কৰে হা। এই ক্ষেত্ৰত মানে আপোনাৰ নাম্বাৰটো আমাৰ ডিপাৰ্টমেণ্টত দিছিলে, চৰকাৰে দিছিলে। মানে এটা ইনকুৱাৰীৰ কাৰণে, মানে CM ছাৰেই দিছিলে এটা ইনকুৱাৰীৰ কাৰণে। এতিয়া যদি আপোনাৰ চৰকাৰৰ পৰা সহায়টো লাগে তেতিয়াহ'লে আমি এটা ইনকুৱাৰী ৰিপৰ্ট এতিয়া বনাই ল'ম। তাৰপিছত যদি আপোনাৰ চৰকাৰৰ পৰা সহায় লাগে তেতিয়াহ'লে আপুনি মোক ডকুমেণ্টছখিনি দিব লাগিব, আপোনালোকৰ ফাইলটো দিব লাগিব। যদিহে দিব পাৰে তেতিয়াহ'লে আমি আপোনালোকৰ ফাইলটো লগাই দিব পাৰিম। আৰু আমি আপোনাৰ ফাইলটো লগাই দিলে আপোনাৰ পেচেণ্টক বেলেগ পেচেণ্টৰ দৰে এসপ্তাহৰ ভিতৰতে আৰ্থিক সাহায্য লাভ কৰিব। আৰু আমাৰ যিটো আয়ুষ্মান ভাৰতৰ সাহায্য পুঁজি আছে, এইটো একজন বেমাৰীয়ে 1 বছৰত 1 টকাৰ পৰা আৰম্ভ কৰি 5 লাখলৈকে টকা পায়। যদি আপোনাৰ ভাগ্য ভাল থাকে, অৰ্থাৎ ডকুমেণ্টছখিনি ভাল দিব পাৰে, তেতিয়াহ'লে আপোনাৰ পেচেণ্টে 5 লাখ টকাও পাবলৈ সক্ষম হ'ব। ঠিক আছে? মই ৰিপৰ্টটো পিছে বনালোঁ। আপোনাৰ নামটো কি লিখে মোক জনাব। মোৰ নাম ৰবিমণি বৰা। ৰবিমণি বৰা। হয়, বয়স কিমান ৰবিমণি হৈছে বৰা। আপোনাৰ জনাব। মোৰ 39। 39। কি কাম কৰে আপুনি? মই একো নকওঁ দিয়ক। আচ্ছা, আপোনাৰ হাজবেণ্ডৰ নামটো জনাব। হাজবেণ্ড তেখেত ঢুকাইছে যোৱা বছৰ। হয়, আপোনাৰ নামটো কৈ দিব লাগে যে ইয়াতে ৰিপৰ্টত লিখিব লাগেতো অপশ্যনত। বিপুল চন্দ্ৰ বৰা। লেটকুল চন্দ্ৰ বৰা। এতিয়া আপুনি জনাব আপোনাৰ পেচেণ্টজনৰ নামটো জনাব। জোনাক নন্দিনী বৰা। নন্দিনী বৰা। বয়স কিমান হৈছে এখেতৰ? তাই 11 বছৰ। 11 বছৰ। এতিয়া আপুনি জনাব আপোনাৰ গাঁওখনৰ নামটো কি আছিলে? বাকৰি গাঁও। বাকৰি গাঁও। থানাটো কি পৰে আপোনাৰ? থানা মৰিগাঁও। মৰিগাঁও। পোষ্ট অফিচ কি হয় আপোনাৰ? মৰিগাঁও। পোষ্ট অফিচ কি লিখে বাইদেউ জনাব। মৰিগাঁও পোষ্ট অফিচ। মৰিগাঁও। ডিষ্ট্ৰিক্টটো আপোনাৰ? ডিষ্ট্ৰিক্টটো মৰিগাঁওৱে। মৰিগাঁও। আপুনি বেয়া নাপাব সুধিছোঁ, মানে আমি ৰিপৰ্টত লিখিব লাগেতো সেইকাৰণে লিখিছোঁ আৰু হা। একো বেয়া নাপাওঁ। তাৰপিছত আপুনি জনাব এখেতৰ বেমাৰটো কি হৈছে মোক ডিটেইলছ ক'ব, আমি ৰিপৰ্টত লিখিব লাগে। হয়, তাই বৰ্তমান এতিয়া হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰিব লাগে বুলি ডক্টৰে লিখি দিছে, ভৱানন্দ দাস ছাৰে। হাৰ্ট ট্ৰান্সপ্লাণ্ট কৰিব লাগে। হয়। আচ্ছা, মই লিখি দিছোঁ বাৰু। এতিয়া পেচেণ্টজনে নিজে উঠা বহা চলা ফুৰা কৰিব পাৰে? নাই, তেনেকুৱা উঠা বহা কৰিব নোৱাৰে। আমি আজি হেল্ল'। নাই, উঠা বহা তেনেকুৱাকে তাই নিজে কৰিব নোৱাৰে, আমি উঠা বহা কৰি দিব লাগে। আচ্ছা, তেতিয়াহ'লে মই কণ্ডিশ্যনটো ভেৰি চিৰিয়াছ বুলি লিখিলোঁ, বহুত চিৰিয়াছ বুলি লিখিলোঁ। হয়। এতিয়া আপুনি জনাব এখেতৰ কিবা চৰকাৰৰ পৰা সহায় লাগে? সহায় লাগে। চৰকাৰৰ সহায়টো লাগে ন? হয়। আচ্ছা, ঠিক আছে, মই লাগে বুলি লিখিলোঁ। ছোৱালীজনী আৰোগ্য হোৱাটো লাগে। হয়, মই লাগে বুলি লিখি দিছোঁ। এতিয়া আপুনি জনাব চৰকাৰৰ পৰা আপোনালোকে কিমান টকা ডিমাণ্ড কৰে, মানে আমাক ক'ব লাগিব, আমি ৰিপৰ্টত লিখিমতো। ধৰ আপুনি 1 লাখ টকা খুজিব পাৰে, 1 লাখ টকা খুজিলে হয়তো 70,000 80,000 টকা পাব। 2 লাখ খুজিলে হয়তো 1,80,000 বা 90,000 পাব। 5 লাখ খুজিলে হয়তো 4 লাখ 4.5 লাখ টকা পাব। কিমান টকা লিখিম আপুনি কওক। মোক মানে সঁচা কথা ক'বলৈ গ'লে মোৰ মানুহজনৰ ক্ষেত্ৰতে মানে যোৱা বছৰ মানুহজনৰ কিডনী ট্ৰান্সপ্লেণ্ট হৈছিলে। গোটেই মানে একো নাই, মোৰ চব মাটি বাৰী ঠিক আছে, মই 5 লাখ টকা লিখি দিছোঁ বাৰু। মই 5 লাখ টকা লিখি দিছোঁ। হয়, মই 5 লাখ টকা লিখি দিছোঁ। এতিয়া এটা কাম কৰক, এনেকৈ কথা পাতিলেতো বাইদেউ সহায় কৰিব নোৱাৰি বা ময়ো কৰিব নোৱাৰোঁ। আমাৰ অফিচিয়েলি চিষ্টেম আছে। ডকুমেণ্টছ দিলে আমি ফাইলটো লগাব পাৰিম, তেতিয়াহে পাব। আপুনি ইমিডিয়েট মোক ডকুমেণ্টছখিনি দি দিয়ক। একচুৱেলি এতিয়াতো আপুনি মোক অফিচত লগ ধৰি দিব নোৱাৰে, আপুনি মোবাইলতে ফটো মাৰি হোৱাটছএপ কৰি দিলে হৈ যাব দিয়ক। আপুনি ডকুমেণ্টছ হয়, আছে আমাৰ অফিচৰ নাম্বাৰ হয়তো হয়, দি দিয়ক আপুনি। ডকুমেণ্টছখিনি শুনি লওক কি দিব। প্ৰথমতে আপুনি কোৰ্টত যাব লাগিব, যাই কিনে এজন ভাল উকিল ধৰিব লাগিব আৰু উকিলজনৰ লগত আলোচনা কৰিব লাগিব যে এনেকৈ আমাক চৰকাৰৰ পৰা ফোন কৰিছিলে, অফিচৰ পৰা আমাৰ বেমাৰীজনক সহায় কৰিব, গতিকে পেচেণ্টজনৰ নামত এটা মেডিকেল বণ্ড কপি, স্পেচিয়েল ৰেচিডেণ্টেল এফিডেভিট আৰু এটা আপোনাৰ এই মেডিকেল ইষ্টিমেট কপি, 3টা ডকুমেণ্টছ কোৰ্টৰ পৰা বনাব লাগিব উকিল ধৰি। তাৰপিছত উকিলজনক কৈ দিব কোৰ্টত 2 ধৰণৰ মেজিষ্ট্ৰেট থাকে, এটা হ'ল নটাৰী মেজিষ্ট্ৰেট আৰু এটা হ'ল ডাইৰেক্ট মেজিষ্ট্ৰেট। ডাইৰেক্ট মেজিষ্ট্ৰেট দি ভেৰিফাই কৰি কিনে আপুনি মোক ফটো মাৰি দিব লাগিব। তাৰপিছত আপুনি দিব, পইচাটো আমি চাগে আপোনাৰ একাউণ্টতে দিব লাগিব। আপোনাৰ একাউণ্টতে দিব লাগিব। হয়, আপোনাৰ ভোটাৰ আইডিটো মোক ফটো মাৰি দি দিব। আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেইটো মোক ফটো মাৰি দি দিব। আপোনাৰ যিটো বেংক পাছবুক আছে তাৰে ফাৰ্ষ্ট পেজটো মোক ফটো মাৰি দি দিব। আপোনাৰ যিটো ফ্ৰণ্ট পেজটো দি দিব। আপোনাৰ 4টা ডাঙৰ ফুল চাইজৰ ফটো লাগিব, দি দিব।
মোবাইলতো মাৰি পঠাই দিব। তাৰপিছত পেচেণ্টজনৰ হস্পিটেলৰ বেডৰ ফটো যদি আছে তেতিয়াহ'লে ফুল চাইজৰ এটা ফটো দিব, আৰু যদি নাই এখেতে ফুল চাইজৰ এটা ফটো দি দিব। তাৰপিছত পেচেণ্টজনৰ যে বেমাৰ হোৱা বুলি আপুনি কৈছে, অফিচতো এনেকৈ বিশ্বাস নকৰে। ডক্টৰে মেডিচিন লিখা প্ৰেছক্ৰিপশ্যন যদি আছে দি দিব, পুৰণা হ'লেও চলিব। তাৰপিছত যদি কিবা মেডিকেল ৰিপৰ্ট আছিলে, চিটি স্কেন, আল্ট্ৰাচাউণ্ড, MRI, বায়োপচি, যদি তেনেকুৱা ধৰণৰ কিবা ব্লাড টেষ্ট ৰিপৰ্ট আছে আপুনি মোলৈ পঠিয়াই দিয়ক। এইখিনি মেইন বস্তু, এইখিনি দিলে হৈ যাব দিয়ক, চিন্তা কৰিব নালাগে। আৰু কোৰ্টৰ কাগজটো যে আপোনাক মই কৈছোঁ, সেইটোৱে মেইন কাগজ হয়। সেইটো কাগজ নহ'লে কোনো কামতে নাহে, সেইটো লাগিব, সেইটো মাছ বি তাৰমানে হা। আৰু যদি এতিয়া কোৰ্ট মই কৈছোঁ শুনি লওক, কোৰ্টৰ কাগজটো যদি আপোনাৰ নিজৰ ওলোৱা অসুবিধা হয় তেতিয়াহ'লে আৰু এটা কাম কৰিব পাৰে, মানে আমি আপোনালোকৰ সহায়ৰ কাৰণে চৰকাৰে মানে আমাক 3জন উকিল ৰাখিব দিছে। 10 বছৰ হ'ল আমাৰ অফিচৰ আণ্ডাৰতে আমি 3জন চৰকাৰী উকিল নহয়, এখেতে প্ৰাইভেট উকিল আমি ৰাখিছোঁ, নিযুক্তি দিছোঁ। এখেতে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টত কাম কৰে। এতিয়া যদি আপুনি নিজে বনাব পাৰে কাগজটো ভাল কথা, আৰু যদি নিজে অসুবিধা হয় যে ছাৰ এতিয়া মই কোৰ্টত যাম কেনেকৈ, অসুবিধা বহুত, বা আপোনাৰ উকিলে কিবা বনায়, যদি তেনেকুৱা অসুবিধা হয়, যদি আপুনি কয় যে ছাৰ কাইণ্ডলি আপোনালোকৰ উকিল দি কামখিনি কৰাই দিয়ক, তেতিয়াহ'লে আপুনি বাকী ডকুমেণ্টছখিনি মোক এতিয়া পঠাই দিয়ক। আমাৰ উকিল অলৰেডি আহি পাইছে, এতিয়া কোৰ্টত যাব এখেতক আমি দি দিম কাগজখিনি, দিয়া যে আপোনাৰ ডকুমেণ্টছখিনি বনাব লাগে। এইটো বনাওঁতে যিখিনি খৰচ হয়, আপুনি নিজে বনালেও খৰচ লাগিব, উকিলক পইচা দিবই লাগিব। এতিয়া আমাকতো নালাগে, আমিতো ফ্ৰী হয়। এতিয়া আমাৰ উকিলক যদি আপুনি খৰচখিনি দি দিব পাৰে, তেতিয়াহ'লে আমাৰ উকিলক 1 ঘণ্টাৰ ভিতৰতে কাগজখিনি বনাই আনি আমাক দি দিব। তাৰপিছত আমি আপোনাৰ কামটো ক্লিয়াৰ কৰি দিম। দিয়াৰ পিছত যদি আপুনি চাব খোজে যে উকিলক ছাৰ পইচা দিলোঁ, কি কাম কৰিলে, তেতিয়া আমি আপোনাক হোৱাটছএপত কাগজখিনি পঠাই দিব পাৰিম, আপুনি চাই ল'ব পাৰিব। আৰু যিটো কাগজ উকিলে বনাই দিব সেইটো আমাক অৰিজিনেল নালাগে, আমাক জেৰক্সটো লাগে। অৰিজিনেলটো আমি পোষ্ট অফিচৰ জৰিয়তে আপোনাৰ এড্ৰেছত পঠিয়াই দিম। সেইটো এসপ্তাহ বা 10 দিন পিছত পিয়নে যাই আপোনাৰ ঘৰত দি থৈ আহিব, থৈ দিলে ভৱিষ্যতত বেলেগ কামত লগাব পাৰিব। আৰু ইফালে আমাৰ উকিল দি বনালে আপোনাৰ 3টা লাভ আছে, মই বুজাই দিছোঁ। 1 নম্বৰ লাভটো হ'ব, বাহিৰা উকিল দি বনালে যিখিনি খৰচ হয় তাতকৈ আমাৰ উকিলে খৰচটো বহুত কম লয়, কাৰণ আমি পেচেণ্টৰ পইচা ইমান ল'ব নিদিওঁ। 2 নম্বৰ লাভটো হ'ব, এখেতে কৰিলে পইচাটো চেংচন বেছি হ'ব আপোনাৰ, কাৰণ এইটো কামত এখেতে এক্সপাৰ্ট হয়। 3 নম্বৰ লাভটো হ'ব আপোনাৰ, আপুনি যদি বাহিৰা উকিল দি বনাব যায়, বেমাৰীক কোৰ্টত লৈ যাব লাগিব। বেমাৰীক মেজিষ্ট্ৰেটে নোচোৱাকৈ ভেৰিফাই নকৰে, কিন্তু আমাৰ উকিল দি কৰিলে পেচেণ্ট ক'তো লৈ যাব নালাগে, মেজিষ্ট্ৰেটে চিনি পায় এখেত আমাৰ উকিল হয়, এখেতে পেচেণ্ট নোহোৱাকৈ ভেৰিফাই কৰিব পাৰে। এতিয়া আপোনাৰ যিটো ভাল হয় আপুনি কৰি লওক, আমি আপোনাক ৰিকুৱেষ্ট কৰা নাই যে বাইদেউ আপুনি আমাৰ উকিল দি কৰিব লাগিব, আপোনাক জাষ্ট মই এটা ভাল লাইন দেখাই দিছোঁ হা। এইটো কিমান মাহ আহে, মই একদম ডকুমেণ্টছটো ভাল হ'লে ভাল পইচা বাইদেউ, আপুনি ডকুমেণ্টছখিনি পঠাই দিয়ক। যদি আমাৰ উকিলৰ খৰচটো লাগে মই এখেতক সুধি আপোনাক জনাই আছোঁ। ঠিক আছে। হেল্ল'। হয় বাইদেউ, বুজি পাইছে? যদি আপোনাৰ আমাৰ উকিল দি বনাব লাগে তেতিয়াহ'লে বাকী ডকুমেণ্টছখিনি আপুনি মোক পঠাই দিয়ক, ভোটাৰ আইডি, আধাৰ কাৰ্ড, বেংক পাছবুক, ফটো, তেতিয়া উকিলক মই সুধি আপোনাক জনাই আছোঁ। ডক্টৰৰ প্ৰেছক্ৰিপশ্যন ৰিপৰ্ট এইখিনি পঠাই দিয়ক। ঠিক আছে।